Hello students, কি খবৰ সকলোৰে? আশা কৰো সকলোৰে ভাল। তোমালোকে চাই আছা অধ্যয়নজন আসাম ইউটিউব চেনেল আৰু আজি আমি কথা পাতিম ক্লাস 7 ৰ ইংৰাজী পাঠ্যপুথিৰ পঞ্চমটো লেসন দা ডেফোডিলস এটা কবিতা হয়। সেই কবিতাটো আবৃত্তি কৰিম আৰু লগতে সম্পূৰ্ণ অসমীয়া অৰ্থ জানিবলৈ ট্ৰাই কৰিম। দা ডেফোডিলস কবিতাটোৰ কবি হৈছে ছাৰ উইলিয়াম ৱৰ্ডছৱৰ্থ। তেওঁ 18শ শতিকাৰ এগৰাকী ইংলেণ্ডৰ ৰোমান্টিক পয়েট আছিল। তেওঁৰ জন্ম হৈছিল 1770 চনত আৰু মৃত্যু হৈছিল 1850 চনত। এই কবিতাটোৰ আন এটা নাম হৈছে আই ৱান্ডাৰ্ড লনলি এজ এ ক্লাউড। এই কবিতাটো তেওঁ 1804 চনত লিখিছিল আৰু এই কবিতাটো লিখাৰো এটা কাহিনী আছে। তেওঁ 1802 চনত তেওঁৰ ভগ্নী ডৰথিৰ সৈতে এখন ফুলৰ বাগিচা চাইছিল, ফুলৰ বাগিচা দেখিছিল য'ত ডেফোডিলস মানে হৈছে এপাহ ফুলৰ নাম। বহুত ডেফোডিলস একেলগে দেখিছিল। তো তাৰ সেই ডেফোডিলসখিনি দেখিয়ে তেওঁ মনত এক গভীৰ প্ৰকৃতি প্ৰেম জাগি উঠিছিল, যাৰ ফলত তেওঁ কি কৰিছিল দ্য ডেফোডিলস নামৰ কবিতাটোৰ ৰচনা কৰিছিল। তো আজি আমি এই কবিতাটোৰ সম্পূৰ্ণ অসমীয়া ভাঙনি চাবলৈ ট্ৰাই কৰিম। প্ৰথমে ষ্টেঞ্জাসমূহ আবৃত্তি কৰি লওঁ যাতে তোমালোকে শব্দবোৰ কেনেধৰণে উচ্চাৰণ কৰে সেইসমূহ জানিব পাৰা। প্ৰথম ষ্টেঞ্জাটো হৈছে I wandered lonely as a cloud that floats on high over vales and hills. When all at once I saw a crowd, a host of golden daffodils, beside the lake beneath the trees, fluttering and dancing in the breeze. মানে কি কোৱা হৈছে I wandered lonely as a cloud. মেঘবোৰ যেনেকৈ অনাই বনাই ঘূৰি ফুৰে ঠিক একেদৰে ময়ো সেই মেঘবোৰৰ দৰে অকলশৰীয়াকৈ অনাই বনাই ঘূৰি ফুৰো। That floats on high over vales and hills. ইয়াত অভাৰটো শ্বৰ্ট ফৰ্মত লিখা হৈছে। পুৰণি যিখিনি কবিতা আছিলে সেই কবিতাসমূহ এনেধৰণে কিছুমান শ্বৰ্ট ফৰ্ম ব্যৱহাৰ কৰা হয়, যেনে অভাৰটো দেখিছা ইয়াত অৰ বুলি লিখা হৈছে। তো এইটোক আমি পঢ়িম কেনেধৰণে অভাৰ। আৰু ভেলছ মানে ভেলিক বুজোৱা হৈছে। ভেলি মানে হৈছে সমতল ভূমি। তো ইয়াতে কি কোৱা হৈছে that floats on high over vales and hills. ক্লাউডবোৰে মানে ডাৱৰবোৰে বা মেঘবোৰে যেনেধৰণে সমতল আৰু পাহাৰবোৰৰ ওপৰত উপঙি ঘূৰি ফুৰে। When all at once I saw a crowd, a host of golden daffodils. মানে কি ক'লে হঠাতে তেতিয়া মই এটা ভিৰ দেখিলোঁ। ক্ৰাউড মানে কি ভিৰ। A host of golden daffodils. A host of মানে বহুত সোণালী ডেফোডিলস। ডেফোডিলস মানে এপাহ ফুল হয়। তোমালোকে স্ক্ৰীনত নিশ্চয়কৈ দেখিছাই ফটোকপি। এই ফুলপাহৰ নাম হৈছে ডেফোডিলস। Beside the lake beneath the trees. লেক মানে হৈছে হ্ৰদ বা জলাশয়। ইয়াতে জলাশয়ক বুজোৱা হৈছে beneath the trees মানে গছৰ তলত। জলাশয়ৰ কাষত গছৰ তলত। Fluttering মানে কি উৰি থকা। যেনেধৰণে কপাহ যেনেকৈ উৰি থাকে ঠিক তেনেধৰণে। Fluttering and dancing in the breeze. Dancing মানে তোমালোকে জানাই নচা আৰু breeze মানে হৈছে মৃদু বতাহ। মলয়া বতাহ যেনেকুৱা খুব ধুনীয়া এজাক বতাহ গৰমত আহে নাই, তেনেকুৱা বতাহবোৰক কি বুলি কোৱা হয় ব্ৰিজ বুলি কোৱা হয়। তো ফাৰ্ষ্ট ষ্টেঞ্জাটো কি কোৱা হৈছে মেঘবোৰে সমতল আৰু পাহাৰত যেনেধৰণে উপঙি ঘূৰি ফুৰে ময়ো ঠিক একেধৰণে অকলশৰীয়াকৈ ঘূৰি ফুৰোঁ। হঠাতে তেতিয়া কি দেখিলোঁ এটা ক্ৰাউড দেখিলোঁ। ক্ৰাউড মানে ভিৰ। কিহৰ ভিৰ এ হোষ্ট অফ গল্ডেন ডেফোডিলস। বহুত ডেফোডিল ফুলৰ এটা ভিৰ দেখা পালোঁ। মানে কবিয়ে বহুত ডেফোডিল ফুল একেলগে দেখা পালে। ক'ত দেখা পালে বিচাইড দ্য লেক জলাশয়ৰ কাষত বিনিথ দ্য ট্ৰিজ গছৰ তলত। ফ্লাটাৰিং এণ্ড ডেন্সিং ইন দ্য ব্ৰিজ। ডেফোডিলছ ফুলবোৰে কি কৰি আছিলে মৃদু বতাহজাকৰ লগে লগে উৰি ফুৰিছিল আৰু নাচি আছিল। এইটো হৈছে ফাৰ্ষ্ট ষ্টেঞ্জাটোৰ অৰ্থ। ছেকেণ্ড ষ্টেঞ্জাটো চাওঁ আহা। Continuous as the stars that shine and twinkle on the Milky Way, the streets a never-ending line along the margin of bay. 10,000 saw I at a glance, tossing their heads in sprightly dance. তো ইয়াতে কি কোৱা হৈছে Continuous as the stars that shine. তৰাবোৰে যেনেধৰণে একেৰাহে জিলিকি থাকে and twinkle on the Milky Way. মিল্কি ৱে মানে হৈছে হাতীপতি। হাতীপতিক মিল্কি ৱে বুলি কোৱা হয়। হাতীপতিত যেনেধৰণে জিকমিকাই থাকে তৰাবোৰ ক'ত থাকে হাতীপতিত থাকে মানে আকাশত থাকে। মানে কি কোৱা হৈছে যে তৰাবোৰে যেনেদৰে একেৰাহে জিলিকি থাকে আৰু হাতীপতিত জিকমিকাই থাকে
They stretch in never-ending line along the margin of the bay. Daffodils ফুলবোৰেও দে মানে daffodils ফুলবোৰক বুজোৱা হৈছে they stretch মানে হৈছে বিয়পি থকা in never-ending line মানে কেতিয়াও শেষ নোহোৱা এটা লাইনত কেতিয়াও শেষ নোহোৱাৰ দৰে কি কৰিছিলে daffodils ফুলবোৰে কি কৰি আছিল বিয়পি আছিল along the margin of bay মানে সেই জলাশয়ৰ পাৰটোক বুজোৱা হৈছে জলাশয় পাৰটোৰ কেতিয়াও শেষ নোহোৱা মানে চকুৰে যিমানখিনিলৈকে দেখা পাওঁ সিমানখিনিলৈকে কবিয়ে অকল daffodils ফুলকে দেখিছিল আৰু সেই daffodils ফুলবোৰে তৰাই যেনেকৈ হাতীপতিৰ একেৰাহে জিকমিকাই থাকে আৰু জিলিকি থাকে ঠিক একেদৰে কি কৰিছিল daffodils ফুলবোৰেও ঠিক তেনে ধৰণে জিলিকি আৰু জিকমিকাই আছিল 10,000 saw I at a glance tossing their heads in sprightly dance glance মানে হৈছে এবাৰতে কবিয়ে এবাৰতে কিমান daffodils ফুল দেখিছিল 10,000 daffodils ফুল এবাৰতে তেওঁ দেখিছিল tossing মানে টস কৰা তোমালোকে ক্ৰিকেট খেলাৰ আগতে টস কৰা নাই এটা কইন লৈ হেড টেইল টস কৰা নাই তো ইয়াত টসিং কৰিছে টসিং देयर হেড ইন স্প্ৰাইটলি ডেন্স ইয়াত টস কৰা মানে হেতু বুজোৱা নাই ইয়াত বুজে ইফালৰ পৰা হিফাললৈ মানে ইকাটি কৰি আছিল আৰু স্প্ৰাইটলি মানে হৈছে সতেজভাৱে ইফালৰ পৰা হিফাললৈ daffodils ফুলবোৰে কৰি আছিল তৰাবোৰে যেনেদৰে একেৰাহে জিলিকি থাকে আৰু হাতীপতিত জিকমিকাই থাকে ঠিক একেদৰে daffodils ফুলবোৰেও জলাশয়ৰ কাষত কেতিয়াও শেষ নোহোৱা এটা ঠাইলৈকে কি কৰি আছিল বিয়পি আছিল আৰু ঠিক একেদৰে তৰাৰবোৰৰ দৰে জিলিকি আছিল আৰু কবিয়ে এবাৰতে কিমান ফুল দেখিছিল 10,000 ফুল দেখিছিল সেই ফুলবোৰে কেনেকুৱা কৰি আছিল এবাৰ ইফালে এবাৰ হিফালে আৰু সতেজভাৱে ইকাটি কৰি আছিল নেক্সট stanzaটো চাওঁ আহা the waves beside them danced but they outdid the sparkling wave in glee a poet could not but be gay in such a jocund company I gazed and gazed but little thought what wealth the show to me had brought এইটো stanzat কি কোৱা হৈছে waves মানে হৈছে ঢৌ মানে জলাশয়ৰ যেটো ঢৌ আছিল হিহতেও ঢৌবোৰেও কি কৰি আছিল ডান্স কৰি আছিল মানে নাচি আছিল কিন্তু সেই যি daffodils ফুল হিহতৰ দৰে স্পাৰ্কলিং মানে যেটো চকমকনি বা জিলিকনি তেনেকুৱা ধৰণৰ জিলিকনি সৃষ্টি কৰিব পৰা নাছিল মানে ঢৌবোৰতকৈও সেই daffodils ফুলবোৰেহে বেছিকৈ চিকমিকাইছিল তাৰ পাছত কৈছে a poet could not but be gay in such a jocund company তেতিয়া কবিয়ে সেই জকান কোম্পানী মানে কবিৰ সংগীবোৰ পাই একো কৰিব পৰা নাছিল এই জকান কোম্পানী মানে কিহৰ কথা কোৱা হৈছে সেই daffodils ফুলবোৰৰ কথা কোৱা হৈছে ডাৱৰবোৰৰ কথা কোৱা হৈছে জলাশয়ৰ পানীৰ কথা কোৱা হৈছে মানে প্ৰকৃতিৰ বিভিন্ন বস্তুবোৰক কবিয়ে নিজকে কি কৰিছে কবিৰ সংগী বুলি ক'ব বিচাৰিছে তো এই সংগীসমূহৰ লগত থাকি তেওঁ কি কৰিব পৰা নাছিল একোৱে কৰিব পৰা নাছিল I gazed and gazed মানে মই চাইয়ে আছিলো but little thought মানে অলপমান ভাবিছিলো what wealth the show to me had brought সেইবোৰে মোক কি সম্পত্তি দিব পাৰিছে মানে সেইবোৰে মোক কি দিব পাৰিছে নেক্সট stanzaটো চোৱা for oft when on my course I lie in vacant or in pensive mood they flash upon that inward eye which is the bliss of solitude and then my heart with pleasure fills and dance with the daffodils এই stanzaটোত কবিয়ে ক'ব বিচাৰিছে যে কেতিয়াবা মই মোৰ বিছনাখনত বাগৰ দিও একো নভবাকৈ আৰু বা দুখ মনেৰে তেতিয়া সেইবোৰে মানে কাক বুজোৱা হৈছে সেই daffodils ফুলবোৰে কি কৰে ইনৱাৰ্ড আই মানে হৃদয়ক বুজোৱা হৈছে মনটোক বুজাইছে কবিৰ মনটোত কি কৰে ফ্লাছ কৰা মানে পোহৰাই তোলাই কবিৰ মনটোক কি কৰি তোলে পোহৰাই তোলাই মানে কবিয়ে যেতিয়া অকলহৰে একো নভবাকৈ বা দুখ মনেৰে নিজৰ বিছনাখনত বাগৰ দিয়ে তেতিয়া পেন্সিভ মুডত কি কৰে কবিৰ অন্তৰত সেই daffodils ফুলবোৰে পোহৰাই তোলাই which is bliss of solitude and then my heart with pleasure fills and dance with the daffodils তেতিয়া কি হয় কবিৰ হৃদয়খনে সিহঁতৰ লগত কি কৰে আনন্দ উপভোগ কৰে আৰু সেই daffodils ফুলবোৰৰ লগতে নাচিবলৈ ধৰে তো এইটোই হৈছে কবিতাটোত প্ৰকৃতি প্ৰেম দেখা গৈছে যদি তোমালোকে এই কবিতাটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰৰ ভিডিও বিচৰা দেন কমেন্টত জনোৱা মই সেই প্ৰশ্নোত্তৰৰ ভিডিও বনাবলৈ ট্ৰাই কৰিম এই ভিডিওটোত এটা লাইক কৰি দিবা আৰু এই ভিডিওটো তোমাৰ বন্ধুৰ লগত শেয়াৰ কৰি দিবা আজিলৈ ইমানেই থ্যাংক ইউ